হেল্ল' গাইজ গুড মৰ্ণিং ৰাতিপুৱা উঠিয়ে আমাৰ দোকানৰ পৰা এক পেকেট পুৰবী গাখীৰ লৈছো গৰম কৰিবৰ কাৰণে কাৰণ আজি হ'ল মোৰ বনোৱা পাল্লা তো প্ৰথমতে গাখীৰখিনি মই গৰম কৰিলো আৰু গাখীৰখিনি গৰম কৰাৰ লগতে এইফালে বহাই দিলো চাহৰ চচটো তাতে চাহপাত চেনি দি ধুনীয়াকে গাখীৰ দিয়া চাহ অকমান বনালো আৰু এইফালে গাখীৰ গৰম কৰিলো মানে এনেকুৱা কাৰা একাপ চাহ নাখালে ভালে নালাগে তো চাহ কাপ হোৱাৰ পিছত বুন আৰু চাহ ধুনীয়া কৰি খালো খাই মেলি এতিয়া কাম কৰিব লগাইছিল কাৰণ মোৰ বনাব লগাইছিল ভাত আৰু প্ৰথমতে মই আলু আৰু কণীটো বইল হ'বৰ কাৰণে দি দিলো আৰু আলু কণী বইল হৈ থাকোতে মই এইফালে খাবলৈ লৈছো এটা আমুল কল আৰু খাই মেলি লৈ এইফালে কণী চনি চেলাই ললো আৰু পিয়াজো কুটি ললো তাৰপিছত প্ৰথমতে মই কণীটো ফ্ৰাই কৰি ললো ধুনীয়া কৰি তাৰপিছত পিয়াজ দি দিলো আৰু পিয়াজ দিয়াৰ পিছত অকমান পিছত তাত দিলো আলু আৰু আলুখিনি ধুনীয়াকৈ ফ্ৰাই কৰি মছলা চছলা অকমান এড কৰি তাতে দি দিলো কণীকেইটা দেখা পাইছে ধুনীয়া হৈছে কিন্তু এতিয়া অকমান পানী দিম বাৰু যিহেতু আমি তিনিটা মানুহ আছো আৰু আঞ্জা হৈ যোৱাৰ পিছত ডাইৰেক্ট বহি গৈছো খাবৰ কাৰণে ভাত কাৰণ আজি মানে এঠাইত যাম কম আপোনালোকক প্ৰথমতে ভাতকেইটা মই খাই লওঁ তাৰপিছত কম ক'ত যাওঁ ক'ত নাযাওঁ আৰু খানা বহুত মস্তি হৈছে গাইজ মই নিজে বনাইছো মস্তি হ'বলৈ ক'ব লাগিব কাৰণ কষ্ট হৈছে তো সেইকাৰণে আৰু ভাত পানী খাই মই যাবলৈ ওলাইছো এঠাইত গৈ আছো ধুনীয়া কৰি ৰাস্তাত আৰু এইফালে ওলাই ললো ধুনীয়াকৈ ৰেডি হৈ ললো আৰু এতিয়া যাই আছো মই মামাহঁতৰ তাত মানে কালি কিবা অলপ প্ৰগ্ৰেম আছে কালিৰ ভিডিঅ'টোত কম কি প্ৰগ্ৰেম কি তো সেইকাৰণে এতিয়া যাই আছো মামাহঁতৰ তাত এইফালে ৰঙীয়া ব্ৰিজ দেখা পাইছে কি ধুনীয়া ভিউ ছানছেট ভিউ আৰু ফাইনেলি আহি পালো মামাহঁতৰ ঘৰত আৰু এইফালে অপাৰেশ্যন কৰা আমাৰ আইতা বেমাৰী উঠিছে লাহে লাহে আৰু যি নহওক ভাল লাগিছে এইটো দেখি পেলাই এইফালে চাচোন মোবাইলটো দেই চাকি দিবে আছে আৰু এইফালে মামাই কিবা কিবি কাম কৰি আছে যিহেতু কালি কিবা এটা প্ৰগ্ৰেম থকা বুলি কৈছো এইফালে মই পনীৰো লৈ আহিছিলো তো পনীৰ খিনি ওলালো স্কুটিৰ পৰা আৰু ওলাই মেলি অকমান ৰেষ্ট কৰিলো আৰু তাৰ অকমান পিছত এইফালে খাবলৈ দিলে মোক চাহৰ লগত বহুত আইটেম আছে দেখা পাইছে আপোনালোকে তো আজি মিনি ব্লগটো ইমান দিন আছিল লগ পাম আৰু কালি আজিৰ কাৰণে বাই বাই টেক কেয়াৰ।